7 লাখ গৈছে 7 লাখ টকা গৈছে মানে 7 লাখ টকা গৈছে আপোনাৰ ঠেলা চলে খাইছিল আজিও ধৰচোন কোনো এটা ভাত মাছ খাবা বহুত ইচ্ছা কৰে একো দিবা নোৱাৰো খুজি মাগি আনি ধান কিবা কৰি এনে উদ্ধাৰণ কৰি আছো বাইপাকে তাক চিকিৎসা কৰাটো ল'ৰা 3 জন মোৰ ডাঙৰ ল'ৰাটো হৈছে আব্ৰাহান অলপমান তাৰপিছত 2 নম্বৰটো ল'ৰাটো হ'ল মাথাৰ দুখ এই 3 নম্বৰটো অলপমান তাৰমানে অলপ ভাল হলে কি পৰিয়ালখন গোটেই চলাব লাগে পৰিয়ালৰ বাকি কেইজন যদি বহি আহি থাকে এজনে কিমান মাথাটো কিমান চলাব মাথা নষ্ট হৈ যায় তেনেকুৱা নমস্কাৰ সমূহবাসী এনকা ইউটিউব চেনেলত স্বাগতম জনালো আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছিলে ৰৈৰ বিনাল চাইছিলো আৰু ৰৈৰ বিনালে জুবিনদাৰ অনুপস্থিত মানে এখন মানে ফিল্ম যিখন ফিল্ম সঁচা জুবিনদা নাই কিন্তু চিনেমাখন অতি সুন্দৰ বনাইছে সেইটো ক'ব লাগিব দাদাই শান্তি পাওক সেইটোৱে কামনা কৰিলোঁ আৰু আজি এনেকুৱা এটা প্ৰথম ভিডিঅ' বনাবলৈ ওলাইছোঁ মানে বহুত দিন অহা যোৱা কৰোঁতে মানে ভাই এজন লগ কৰি মোৰ একেলগে আমি বন্ধু আছিলোঁ সৰুকাল পঢ়িছিলোঁ তেওঁ কৈ আছে তেওঁলোকৰ ঘৰৰ এটা বহুত ডাঙৰ বেমাৰ হৈছে কিবা হৈছে গতিকে কৈছে এটা ভিডিঅ' এটা বনাব লাগে সেইকাৰণে আজি মানে যাবলৈ ওলাইছোঁ আৰু অলপ পাছত মানে ধুনীয়াকৈ ড্ৰেছেছ কৰি যাম আৰু সকলোখিনি দেখাম জনাম আৰু সকলোখিনি চাই থাকিব আপোনালোকে তো নেক্সট আপোনাৰ ৰাসো আহিছে ৰাসৰো আপোনাৰ ভিডিঅ' বহুত বনাব লাগে কিন্তু সেনেকৈ বনাব পৰা নাই আজি ভাইৰ কাৰণে এই ভিডিঅ'টো বনাওক প্ৰথম এটা ভিডিঅ' হ'ব এনেকৈ হেল্পিং ভিডিঅ' আৰু আপোনালোকে পাৰিলে অলপ হাত জা কৰিব যিসকলৰ মানে একদম টকাই আছে তেওঁলোকৰ হাত জাৰিলে হৈ যায় সেই মানুহজন ঘূৰি আহিব এই পৃথিৱীত বৰ্তমান যদি আপোনালোকক সহায় নকৰে তেতিয়া মানুহজন নাথাকিব এনেকৈ বহুত আছে আপোনাৰ তথাপিও আজি মোক ভাই ৰিকুৱেষ্ট কৰিছে গতিকে যাব লাগে তথ্য মানে জানিম আৰু একদম চাই থাকিব আৰু এতিয়া মানে আপোনাৰ বাইকখনত ওলাইছোঁ তেল ভৰাব লাগে আৰু এতিয়া মানে যাই আছোঁ আৰু এতিয়া ধুনীয়াকৈ ড্ৰেছেছ কৰি যাব ৰ'ব দেৰি কৰিলে আপুনি যাব লাগে আপোনালোকে একদম শেষলৈ ছাবস্ক্ৰিপশ্যন শ্বেয়াৰ লাইক কমেণ্ট আৰু কাষত থকা বেল আইকন টিপি অন কৰক বলক ভিডিঅ'টো একেলগে আৰম্ভ কৰোঁ ফ্ৰেণ্ড চালোঁ আৰু এইফালে আপোনাৰ আহিবলৈ মানে ভোকাটাপা আৰু এটি চাইডে আপোনাৰ বৰমাৰা পিনে যায় আপোনাৰ আৰু দেখিছেনে একদম সুন্দৰ এখন ডিচিপ্লিনৰ গাঁও আপোনাৰ দেখিছেনে চাৰিও পিনে আৰু ইয়াত চব পালোৱে মোটামুটি ঘৰটো আৰু আপোনালোকক মানে দেখাই আছোঁ ৰ'ব এই অলপমান গ'লে পাই এইফালে আপোনাৰ এই ৰাস্তাটো আছে এটি হ'ল ভোকাটাপাৰ বৰ্তমান আছো আৰু ইয়াৰ পৰা আপোনাৰ বৰমাৰা যায় বৰমাৰা এখন খুব পপুলাৰ মানে মাৰ্কেট এৰিয়া মানে সকলো মানুহে ইয়াত মানে বজাৰ কৰিবলৈ যায় আমাৰ এই খণ্ড সকলে আৰু কথাটো হ'ল ভোকাটাপাত আপোনালোকে এনেকুৱা এজন মানে আজি দুখে লাগছে আহি যিটো ঘৰত আহিছো তেওঁ ঘৰটোত মানে একো সহায়ে পোৱা নাই সাহায্য পোৱা নাই গৈছো আৰু ভাইৰ ঘৰত আহিছো এতিয়া প্ৰথমতে দেখাম আপোনালোকক ঘৰৰ কেনেকুৱা পৰিস্থিতিটো আৰু কেনেকুৱা চলি আছে সঁচাকে এটা দুখ লগা কাহিনী আপোনালোকে যিসকল মানে ধনী ব্যক্তি আছে বহুত টকা আছে তেওঁলোকে মানে এনেকুৱা মানুহ সহায় কৰক আপোনালোকক এই কাৰণে ভিডিঅ'টো বনালো যাতে এই ভিডিঅ'টো শ্বেয়াৰ হৈ যায় শ্বেয়াৰ হৈ সকলোৱে মানে ভিডিঅ'টো পাই যাওক পাই মানে ধুনীয়াকে একদম হেল্প কৰক আপোনাৰ চাওক মানুহ সহায় কৰিলে ভগৱান বা আপোনাৰ আল্লাহেও মানে আপোনাৰ ভাল পাব আপোনাক যদি আপোনাৰ সঁচা কৈছো সেইটো বস্তু মনত ৰাখক সহায় কৰিব লাগে যে জুবিন দাই আপোনাৰ বোলে নহয় যে মানুহক সহায় কৰাৰ লগতে মাত মাতিছিল আৰু তেনেকুৱা টাইপৰে সঁচা কৈছো আপুনি কাম কৰক বা আজি মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো কষ্ট কৰি এনেকে বস্তুটো বনাওক সঁচাই আপোনাক ভগৱান বা আল্লাহে আপোনাক মানে সহায় কৰিব সেইটো কথাটো এতিয়া ঘৰৰ পৰিৱেশ দেখাই আছো আপোনালোকক চাওক এনেকুৱা ঘৰত বৰ্তমান আছে তেওঁ মানুহজন আৰু সঁচাকে কিমান লাখ টকা লাগিব ক'ব নোৱাৰি তেখেতৰ কি বেমাৰ আছে মই সুধিম জানিম পৰিয়ালৰ মানুহ সকলো আছে এতিয়া কথাটো হ'ল যে ইমান লাখ টকাৰ বস্তুটো আপোনাৰ কেনেকে সম্ভৱ গতিকে আপোনাৰ চৰকাৰে হওক লগতে ইয়াৰ ওচৰৰ পৰা যিখিনি মানে পাৰিছে সহায় সহযোগ কৰক আপুনি ধৰক বহুত টকা দিব নালাগে যদি আপোনাৰ প্ৰায় 10-20 টকা 50 টকা যদি প্ৰত্যেক মানুহে এনেকে হাত জাকৰে কিবা না কিবা এটা মানে সুবিধা হ'ব গতিকে যি কি নহওক তেখেতৰ প্ৰথমতে পত্নীক মই চিনাকি কৰি দি আছো এইফালে আপুনি কওকচোন মানে তেখেতৰ কি হৈছে প্ৰথম হেৰি ফাৰ্ষ্টতে তাৰমানে অসুখ হবা আজি 1.5 বছৰ মানে হ'ল তাৰপিছত এই অসুখ হোৱাতে এনেই ফাৰ্মাচীৰ ঔষধ খুৱাই আছো খুৱাতে বেছি হৈ গ'ল অসুখটো তাৰপিছত মেডিকেলক নিলো মেডিকেলক নিয়াতে ক'লা পৰীক্ষা 2 মাহ মানে পৰীক্ষাই কৰলা কৰি তাৰপিছত কৈছে কি কেঞ্চাৰ হৈছে মেডিকেল কোন মেডিকেল নিছিল বৰপেটাৰ মেডিকেলক নিছো ফকৰুদ্দিনত ফকৰৰ দিনক নিলো ফাৰ্ষ্টতে বৰপেটাৰ মানে বহুত ডাঙৰ এখন মেডিকেল যিখন নাম ফকৰুদ্দিন আলটিমেট সকলোৱে চিনি পায় ফকৰৰ দিনত নি তাৰপিছত তাতে পৰীক্ষা গিলা কৰিলো কৰা তাৰপিছত এই কেঞ্চাৰ হস্পিটালকে লিখি দিলা লেফাৰ কৰি দিলা লেফাৰ কৰি দিয়া তাতে নিলো তাৰপিছত তাতে আৰু গোটেইখিনি পৰীক্ষা কৰবা দিলাক আৰু কেঞ্চাৰ হস্পিটালত কৰবা দি তাৰপিছত ক'লা কি কেঞ্চাৰ হৈছে কেঞ্চাৰ হবলৈ কৈ আজি 3-4 মাহে এনেকে নি আছো মেডিকেলত আৰু অৱশ্যে আপোনাৰ ডাক্তৰে কৈছে ন কিমান টকা লাগিব
ডাক্তৰে কিমান টকা লাগে কোৱা নাই আৰু তাৰমানে দিলাক আমাৰ গাঁৱৰ মানুহ সকালে দিছি 10-20 টকা সকালে দিলাক গাঁৱৰ মানুহ দিবাৰ বাকী নাই এতিয়া আৰু তাৰমানে ৰাইজৰ পৰা সহায় কৰছি ৰাইজৰ পৰা যিখিনি পাৰে আৰু সহায় কৰছি এতিয়া তাৰমানে নিবাক লাগি তাৰমানে এটা পইচাও নাই এনে আনিছে এতিয়া আৰু 1.5 মাহ পিছত পৰীক্ষা কৰবা দিছে 1.5 মাহ ঘৰত থাকবা দিছে ঔষধ খুৱাই থাকবা দিছি এতিয়া 3 মাহৰ ঔষধ দিছে 3 মাহৰ ঔষধ 70,000 টকা লিখিয়ে দিছে ডাক্তৰে এতিয়া সেইখিনি ঔষধ খুৱাবাক লাগি মোৰ পইচা নাই এতিয়া পৰীক্ষা যে কৰিম আৰু পৰীক্ষা খিনি কৰবাক লাগি মোৰ সক্ষম নাই এনে আনিছি সেইকাৰণে কৈছো যে আপোনালোকে ভিডিঅ'টো চাই আছে সকলে যে সঁচা সহায় কৰক ইমান এটা দুখীয়া পৰিয়াললৈ আহিছো আজি সঁচাকৈ কৈছো আৰু এটা হৈছে মাথাৰ দুখ ল'ৰা মোৰ মাজত ল'ৰাৰ মাথাৰ দুখ আছে সি আকৌ চিকিৎসা কৰি থাকবা লাগে বাইপাক তাক চিকিৎসা কৰাটো ল'ৰা 3 জন মোৰ ডাঙৰ ল'ৰাটো হৈছে আব্ৰাহান অলপমান তাৰপিছত 2 নম্বৰ ল'ৰাটো হল মাথাৰ দুখ এই 3 নম্বৰটো অলপমান তাৰমানে অলপ ভাল হলে পৰিয়ালখন গোটেই চলাব লাগে পৰিয়ালৰ বাকী কেইজন যদি বহি আহি থাকে এজনে কিমান মাথাটো এজনে আৰু কিমান চলাব মাথা নষ্ট হৈ যায় তেনেকুৱা চব খিনি কিনবা লাগে চাউল আঞ্জা ভাত গোটেই কিনবা লাগে পৰিয়ালখন চলাবা লাগে বাইপাকক এতিয়া ভাল ভাল বস্তু খুৱাবা লাগে খাদ্য খুৱাবা পাৰা নাই আকৌ সেনেকে আপেল আঙুৰ এইগিলা খুৱাবা লাগে একো খুৱাবা নোৱাৰো কিতাপ এটা পাৰলি অলপ আনি দিছি কিতাপ নাই ধন্যবাদ জনালো আপোনাক ইমান ধুনীয়াকে জনাই দিলে মই এটা কথা জনাম ভিডিঅ' ডেসক্ৰিপশ্যনত ধুনীয়াকে আপোনাৰ এখেতসকলৰ তথ্য আছে গোটেইখিনি যাই আপোনালোকে সহায় কৰিব অফিচিয়েলি আৰু ইভাগে এখেতৰ হয়তো এয়াৰে সুন্দৰ হওক বা ইভাগে চাৰিওকাষৰ মানুহসকলে চিনি পায় এটা কথা এখেতে আগতে ঠেলা চলাইছিল ন ঠেলা চলাইছিল সৰ্থেবাৰীত যদি আপোনালোকে বহুত সৰ্থেবাৰীৰ মানুহ ভিডিঅ' চাই থাকে সকলোৱে হয়তো এখেতক চিনি পায় তেতিয়াৰ অৱস্থা আৰু এতিয়াৰ অৱস্থা চব কেনেকুৱা হৈছে আজি এখেতৰ আজি বহুত ডাঙৰ এটা বেমাৰ হৈছে যে বেমাৰটো হ'ল কেঞ্চাৰ ন কেঞ্চাৰ এতিয়া এখেতক মানে এতিয়া বচাব লাগিলে আপোনালোকৰ মানে সহযোগিতা লাগিব বহুত আপোনালোকে যিমান পাৰে আপোনালোকক কোৱা নাই যে 1 লাখ টকা এটা লাগব সেনেকে নহয় যি পাৰে আপোনালোকে যিনকে পাৰে সেনেকে সহায় কৰক মানে সেনেকে সহায় কৰি এখেতক বচাব পাৰিব তেনেকুৱা গতিকে আজি প্ৰথম ভিডিঅ' মোৰ এনেকুৱা এটা বনাইছো যিটো ভিডিঅ'ত এনেকে কোনোদিনে ভিডিঅ' বনাই নাই আজি প্ৰথম এটা বনালো ভাইসকলে ৰিকুৱেষ্ট কৰাৰ কাৰণে আপুনি জনাই দিয়কচোন এতিয়া ক'ত গেলাক আপোনাৰ সহধৰ্মিনে ক'লে বাৰু কথাটো এনে মেডিকেল আৰু ক'ত যাব গৈছে এতিয়া বৰপেটা আচ্ছা আৰু তাত বহুত টকা লাগিব চাগে 30-35 লাখ নাজানো 7 লাখ গৈছে 7 লাখ টকা গৈছে মানে 7 লাখ টকা গৈছে আপোনাৰ আৰু এতিয়া কিমান যায় কোনো নাজানে যায়ে থাকবো তেখেতৰ ভাল নহ'লে যায়ে থাকবো মুঠতে আপোনালোকে সহযোগিতা কৰক আৰু এনেকুৱা মানে পৰিয়ালত আছে দেখছেন এটা ল'ৰা মানে অলপমান মেণ্টেলি প্ৰব্লেম এনে বহুত টেনচনৰ কিবা কিন্তু এজন ল'ৰাই ধুনীয়াকে চলাব লাগে সঁচাকৈ কৈছো কিমান কষ্ট কৰি মানে এনেকুৱা এটা জীৱন সঁচাই দুখ লাগিছে আজি মানে ঘৰখনত আহি সঁচাকে বহুত বেছি বেয়া লাগছে সিহঁতৰ মানে ভনী মানে ভাই ভনী মানে মিলনটো এটা বিৰাট মিলন আৰু পইচা পাতিটো খুজিয়ে চাইছো পইচা বহুত ৰাইজে সহায় দিছি আৰু ইফালে একো নাই এতিয়াও ঠেলা চলে খাইছিল আজিও ধৰচোন কোনো এটা ভাত মাছ খাবা বহুত ইচ্ছা কৰে একো দিবা নোৱাৰো খুজি মাগি আনি মুঠান কিবা কৰি এনে উদ্ধাৰণ কৰি আছো এতিয়া নাইয়ে আৰু ঘৰত এটাতো পাগালে এটাতো খতম এটা 3 নম্বৰটো ভাল তেওঁ আৰু ঘৰখন চলাবাই নোৱাৰে জাগাটো দেখিছা গোটেইখিনি আপোনালোকে পাৰে যদি অলপ সাহায্য কৰিলে আমি ভাল পাওঁ ৰাইজৰ পৰা এতিয়া মানে ৰাইজে মানে নজগালে নৈ পয় আৰু ৰাইজৰ শক্তিটোৱে মানে মেইন শক্তি আজি চাওক জুবিন দাৰ ক্ষেত্ৰত যিটো ৰাইজে মানে উৎপাত কৰিছে কোনো মানে চৰকাৰে ৰাখবা পৰা নাই যে তেনেকুৱা ৰাইজে যদি আপোনাৰ মানে এখেতক যদি সহায় কৰে পইচা যোগান ধৰি জিংকে কিনা যদি কৰে তেতিয়াহ'লে এখেত মানুহজন আপোনালোকৰ এই পৃথিৱীতে থাকিব আৰু বাকী ধন্যবাদ পৰিয়ালতে আহিলো ভাল লাগিল আৰু তেওঁৰ ভাইসকলক ধন্যবাদ এটা ধুনীয়া ভিডিঅ' এখনৰ কাৰণে মোক মানে নিমন্ত্ৰণ জনাৰ কাৰণে তো ধন্যবাদ দিয়ক ভিডিঅ'টো ভাল পিছত শ্বেয়াৰ কৰি দিয়ক আৰু সকলোখিনি নথিপত্ৰ এই ভিডিঅ' ডেসক্ৰিপশ্যনত গোটেইখিনি থাকিব আপোনালোকে সহায় কৰক তো ধন্যবাদ আজিলৈ এৰিছো নেক্সট ভিডিঅ'ত লগ পাম অসমবাসী টাটা বাই বাই